24টা বসন্ত গৰাকা জীৱনৰ প্ৰথমটোত অসম চৰকাৰৰ অধীনত লাভ কৰা চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰ আনিবলৈ যোৱা গুৱাহাটীৰ সেই দিনটো 12 মাৰ্চ 2024। মোৰ আই, পিতাই আৰু দুগৰাকী ভগ্নীয়ে মোৰ সমে কৰা কষ্টবোৰৰ প্ৰতিশ্ৰুতি স্বৰূপে আৰু মোৰ দুই ভিনীদেউ শিক্ষকবৃন্দ আৰু শুভাকাংক্ষীসকলৰ সাহসবোৰকে লগত লৈ পালোগৈ গুৱাহাটীৰ মাজমজিয়াত। তাত অলপ সময়ৰ কাৰণে গৈ পাই যে নিজকে বিশ্বাসেই হ'ব পৰা নাছিল মই যে আজিৰ পৰা চৰকাৰী চাকৰিয়াল হ'লোঁ। কিন্তু মই বিশ্বাস কৰোঁৱেই বা নকৰোঁৱেই এইটোৱেই সত্য যে মই অসম চৰকাৰৰ সম্পূৰ্ণ নিকা আৰু স্বচ্ছ পদ্ধতিৰে আজিৰে পৰা অসমৰ শিক্ষাখণ্ডৰ উচ্চ প্ৰাথমিকৰ এজত মই চৰকাৰী শিক্ষক হিচাপে নিযুক্ত হৈছোঁ। মনত দুৰ্বাৰ হেঁপাহ আৰু আশাবোৰ লৈ মোৰ দৰেই অসমৰ বিভিন্ন প্ৰান্তৰ বহু বন্ধু আহি নিযুক্তি পত্ৰ ল'বৰ বাবে উপস্থিত হৈছিল। বিশেষ দিনটো সজীৱ হৈ থাকক বুলিয়েই সেই দিনটোৰ কিছুমান বিশেষ ভিডিঅ' ক্লিপ সকলোৰ কাৰণে আগবঢ়ালোঁ। এইবিলাক চব ফটো শ্বুট চলি আছে। তোমালোক ক'ৰ কৈ দিয়া, কোন জেগাৰ কৈ দিয়া? আজাৰা। নমস্কাৰ, মই ধুবুৰীৰ। নমস্কাৰ, মই যোৰহাটৰ। নমস্কাৰ, মই নলবাৰীৰ। কিৰণ ক'ৰ কৈ দিয়া তুমি? নগাঁও। তোমালোক ক'ৰ কৈ দিয়া? বৰপেটা। আৰু মই দেৰগাঁও। হাই দাদি দিয়া। ক'ৰ কৈ দিয়া? তুমি ক'ৰ কৈ দিয়া? মই তিনচুকীয়া। তিনচুকীয়া দাঁতৰ ঘৰ মাৰ্ঘেৰিটা। তিনচুকীয়া চেল্ফি। চ' আমাৰ ফাইনেলি লিডাৰ পাই গ'লি। এয়া আমাৰ বিকাশ দা, এয়া আমাৰ কিৰণ নগাঁৱৰ। আগতে দেখি পাই দিছোঁ, মুখখন আগতে দেখাই দিছোঁ। এয়া ধুবুৰীৰ ৰিমি, মোৰ বা হয় দেই। আৰু এয়া নাজমা ধুবুৰী। আমাৰ মষ্ট ফেমাছ মানুহ আমাৰ পাই গৈছে। এয়া আমাৰ নয়ন দা, মোৰ ব্লগ হৈ আছে। বাইদেউ ক'ৰ পৰা আহিছে কৈ দিয়ক? আপুনি? মই ডাইৰেক্ট গোলাঘাটৰ পৰা আহিছোঁ। আপুনি ক'ৰ পৰা আহিছে কৈ দিয়ক? মই বৰভোলা। ডাইৰেক্ট গোলাঘাট? ডাইৰেক্ট গোলাঘাট। ক'ৰ পৰা আহিছে কৈ দিয়ক? ডাইৰেক্ট গোলাঘাট। ডাইৰেক্ট গোলাঘাট। ডাইৰেক্ট গোলাঘাট। ডাইৰেক্ট গোলাঘাট। ডাইৰেক্ট গোলাঘাট। ডাইৰেক্ট গোলাঘাট নে? ডাইৰেক্ট গোলাঘাট? ডাইৰেক্ট গোলাঘাট? ডাইৰেক্ট গোলাঘাট। ঐ ডাইৰেক্ট গোলাঘাট নে? ডাইৰেক্ট গোলাঘাট। আমাৰ মুঠতে চব ডাইৰেক্ট গোলাঘাট জিন্দাবাদ। মামা ভাল লাগিছে। তেতিয়াহ'লে মোৰ লগত সকলোৱে একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি। আজিৰ সভাত আমাৰ আজিৰ প্ৰগ্ৰেম কি? এতিয়া সকলোৱে একটা আনন্দ মনেৰে ঘৰলৈ গৈ আছে। ৰাহুল কেনেকুৱা লাগিব? বাথৰুম খুলি কোৱা। এতিয়া তুমি কি নাৰ্চাৰী? এইটো মোৰ ভাইটি। বৰষুণো দিছে।